নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দৈনিক ৰাশিফল আৰু পঞ্চাংগৰ বিষয়ে চমুকৈ কৈ দিম। আজি বহাগ মাহৰ 10 তাৰিখ মঙলবাৰ, ইংৰাজী 23 এপ্ৰিল 2024 খ্ৰীষ্টাব্দ আৰু ভাস্কৰদ হ'ব 1431, শকাব্দ হ'ব 1946। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:55:41 সূৰ্যাস্ত হ'ব ভাটিবেলা 5:44:05। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। যোগ হ'ব বজ্ৰ যোগ। আজি কৰণ হ'ব বৃষ্টিকৰণ। আৰু আজি যদি শিশুৰ জন্ম হয় ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, বাঘৰ অস্থি হ'ব, বায়ু যোগ হ'ব আৰু দশা হ'ব অষ্টতৰী বুধৰ দশা, বিংশোত্তৰী মংগলৰ দশা। আৰু ৰাতিপুৱা 8:40 যোৱাত তুলা ৰাশি বৈশ্য বৰ্ণ আৰু বৰুণ যোগ, ৰাতি 9:46 যোৱাত দেৱগণ, ময়ূখৰ অস্থি আৰু বিংশোত্তৰী ৰাহুৰ দশা। আজি যদি কাৰোবাৰ আদ্য ঋতু হয় 15 দিনীয়া বেশ্যা যোগ। আজি যদি কাৰোবাৰ মৃত্যু হয় এক পদ দুখ পাব আৰু আজি বায়ুকোণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম আছে দীক্ষা, জাতকৰ্ম, নামকৰণ, কৰ্ণবেদ, নতুন কাপোৰ লোৱা আৰু ৰত্নানিধাৰণ, জলাশয় প্ৰতিষ্ঠা, বিষ্ণু প্ৰতিষ্ঠা, দেৱতা গঠন, নাওযাত্ৰা, ক্ৰয় বিক্ৰয়, দোকান নাট্যাৰম্ভ, গ্ৰহ পূজা ইত্যাদি। আজি মাছ মাংস খোৱা নিষেধ আৰু 4 বজাৰ পিছত কোমোৰা খোৱা নিষেধ। এনে আছে আমি দৈনিক ৰাশিফল। আৰু আজি সত্যনাৰায়ণ পূজা ব্ৰত আছে। যিসকলে সত্যনাৰায়ণ পূজা পাতিব ইচ্ছা কৰে তেওঁলোকে ব্ৰত আদিও কৰিব পাৰে। এতিয়া আহিছোঁ দৈনিক ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশি কৃষি কৰ্মত সুনাম, ভ্ৰমণত অতি শুভ আৰু মেঘ ৰাশিৰ কাৰণে লাকি নম্বৰ হ'ব 3 আৰু শুভ ৰং হ'ব অপূৰ্ব ৰং, মানে চিত্ৰ বিচিত্ৰ। বিষ ৰাশি। বিষ ৰাশি শৰীৰ পীড়া, মানে গাৰ বিষ হ'ব পাৰে। আপোনাৰ শুভ সংখ্যা হ'ব 5, শুভ ৰত্ন হ'ব শুক্লবৰ্ণ, মানে বগা। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আত্মীয় বিৰোধ হ'ব পাৰে, বন্ধুৰ পৰা সহায় লাভ কৰিব আৰু ভ্ৰমণত শুভ যোগ পোৱা যাব। আপোনাৰ লাকি নম্বৰ হৈছে 4 আৰু আপোনাৰ লাকি ৰং হৈছে হৰিতবৰ্ণ, মানে হালধীয়া। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ভ্ৰমণৰ যোগ আছে আৰু উত্তম ভোজন লাভ কৰিব। কৰ্কট ৰাশিৰ শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে পাতল বৰ্ণ। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ উপাৰ্জন বৃদ্ধি হ'ব, বন্ধু বান্ধৱৰ সহযোগ ঘটিব, ঘৰত আলহীৰ আগমন হ'ব পাৰে। আপোনাৰ লাকি নম্বৰ হৈছে 9 আৰু আপোনাৰ প্ৰিয় কাপোৰ হৈছে ক'লা কাপোৰ। আৰু এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ সন্মান বৃদ্ধি হ'ব আৰু সন্মান লাভ কৰিব, কৰ্মত সুনাম লাভ কৰিব। লাকি নম্বৰ হ'ব 4 আৰু শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ ৰং, মানে পখৰা। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ ব্যৱসায়ত উন্নতি, যিকোনো ব্যৱসায় কৰিলে আপোনাৰ উন্নতি যোগ আছে, যিকোনো ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰিব। আপোনাৰ লাকি নম্বৰ হৈছে 2। আপোনাৰ শুভ ৰং হৈছে কৃষ্ণবৰ্ণ, মানে ক'লা। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ আজি দ্ৰব্য লাভ আছে আৰু কৰ্মত সুনাম হ'ব, ছুটি ভ্ৰমণযোগ্য আছে। আপোনাৰ লাকি নম্বৰ হৈছে 7 আৰু আপোনাৰ লাকি ৰং হৈছে পিংগল বৰ্ণ। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশি হ'ব কৰ্ম পৰিৱৰ্তন, আপোনাৰ ট্ৰেন্সফাৰ যোগ আছে, যিকোনো কৰ্ম কৰি থাকিলেও আপোনাৰ শুভ হ'ব। আপোনাৰ লাকি নম্বৰ হ'ব 7 আৰু আপোনাৰ ৰং হ'ব পিংগল বৰ্ণ। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ বিদ্যাত সুনাম লাভ কৰিব, কৰ্মত শুভ হ'ব। লাকি নম্বৰ হৈছে 2 আৰু আপোনাৰ ৰং হ'ব কৰ্পূৰ ৰং, মানে কৰ্পূৰৰ দৰে। কুম্ভ ৰাশিৰ আমোদ প্ৰমোদ, আপুনি য'তেই গ'লেও শুভ ফল লাভ কৰিব। আপোনাৰ লাকি নম্বৰ হ'ব 6 আপোনাৰ শুভ ৰং হ'ব শুভ্ৰ বৰ্ণ। আৰু এতিয়া আহিছোঁ মীন ৰাশি।
মীন ৰাশিৰ পদোন্নতি মানে প্ৰমোচন যোগ আছে যদি আপুনি লাগি আছিলে প্ৰমোচন হ'ব পাৰে কৰ্মত সুনাম লাভ কৰিব লাকি নম্বৰ হ'ব মূলিন বৰ্ণ ধন্যবাদ